Welcome to the Mission Assam TET YouTube channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম পাব্লিক সাৰ্ভিস কমিশনে পাবলিশ কৰা এখন জবৰ নোটিফিকেশন। এই নোটিফিকেশনত তেওঁলোকে ফৰেষ্ট ৰেঞ্জাৰৰ বাবে 50টা ভেকেন্সিৰ এখন লিষ্ট উলিয়াইছে আৰু এই 50টা ভেকেন্সিৰ ভিতৰতে 13টা ভেকেন্সি ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে আৰু এই গোটেই প্ৰসেছটোৰ এপ্লিকেশন ষ্টাৰ্ট হ'ব 21 জুনৰ পৰা আৰু এই 20 জুলাইলৈকে এপ্লিকেশন প্ৰসেছটো চলিব। 22 জুলাইৰ ভিতৰত আপোনালোকে ফিখিনি পেমেন্ট কৰিব পাৰিব। স্ক্ৰিনত আপোনালোকে কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেন্সি আছে দেখা পাইছে। যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা কওঁ তেতিয়া আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব, পিআৰসি ইছুড ইন আসাম ফৰ এডুকেশনাল পাৰপজ এণ্ড আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন থাকিব লাগিব। যদি আপুনি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী হয় তেতিয়া আপুনি কোনো ধৰণৰ ডমিচাইল সাৰ্টিফিকেট দিব নালাগে, বাট এনঅ'চিখন আপুনি প্ৰডিউস কৰিব লাগিব। ইয়াতে আপোনালোকে স্ক্ৰিনত মেল আৰু ফিমেল অনুসৰি তেওঁলোকৰ হাইট কিমান হ'ব লাগিব, চেষ্ট কিমান হ'ব লাগিব সেইটো আপোনালোকে দেখা পাইছে। যদি আমি এডুকেশনাল কোৱালিফিকেশনৰ কথা কওঁ তেতিয়া আপোনাৰ গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'ব লাগিব। গ্ৰেজুৱেট আপোনাৰ থাকিব লাগিব এগ্ৰিকালচাৰ, বটানী, কেমিষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশনছ, ইঞ্জিনিয়াৰিং, এনভাইৰনমেণ্টেল সায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স এণ্ড জুলজি এইবিলাক সাবজেক্টৰ ভিতৰত যিকোনো এটাত আপোনাৰ ডিগ্ৰী থাকিব লাগিব আৰু ঊৰ্ধ্বতম বয়সটো হৈছে 38 ইয়াৰ্ছ আৰু আপোনাৰ 21 নটকৈ এজটো কম হ'ব নোৱাৰিব। গতিকে যদিহে আপোনালোকে ভাবিছে এপ্লাই কৰিম বুলি তেতিয়াহ'লে সময় থাকোঁতেনে আপোনালোকে 20 জুলাইৰ ভিতৰত প্ৰচেছটো ষ্টাৰ্ট কৰি দিব। থেংক ইউ।